নীতি এই সরকারের এটার পিছনে এটা রয়েছে। আর এই সরকার জনভিত্তিতে একটুই নয়, এওঁলোকৰ যিটো শাসন ব্যৱস্থা, এই শাসন ব্যৱস্থা বহুতো গণতান্ত্রিক রীতিনীতি উলংঘা করে শাসন ব্যবস্থা চলাইছে। আর আমি দেখিছো যে ইয়ার ফেসিবাদী যিটো ব্যবস্থা, এই ফেসিবাদী ব্যবস্থা হাতত লৈছে। আর সেই হিসাবে আমি দেখিছো শ্রমিকসকলৰ যিবিলাক আজি ধৰ্মঘট কৰাৰ অধিকাৰ, আন্দোলন কৰাৰ অধিকাৰ আছিল, সেই আন্দোলন কৰাৰ অধিকাৰো আজি কৰ্তন কৰি যিটো শ্ৰমিক সংহিতা বিএনপিটো আনিব বিচাৰিছে, যে সেইটো আহিলে শ্ৰমিকসকলৰ অধিকাৰ নাথাকিব। আনফালেদি যে সাধাৰণ শ্ৰমিকসকলৰ যিটো দীৰ্ঘদিনৰ সংগ্ৰামৰ জৰিয়তে 8 ঘণ্টা শ্ৰমৰ যিটো ব্যৱস্থা হৈছিল, সেই 8 ঘণ্টা শ্ৰমৰ ঠাই ইতিমধ্যে 10 ঘণ্টা, 12 ঘণ্টা, 14 ঘণ্টালৈকে প্ৰাইভেট ছেক্টৰবিলাকত কাম কৰাই আছে। আৰু আমাৰ দেশৰ যিবিলাক ৰাজহুৱা খণ্ডৰ যিবিলাক আছে, শিল্প, উদ্যোগ, কাৰখানা, সেই আটাইবিলাক ব্যক্তিগত খণ্ডলৈ গৈ আছে। আৰু ইতিমধ্যে আপোনালোকে জানে যে কৃষকসকলে দীৰ্ঘদিনীয়া তেওঁলোকে কৃষকসকলৰ যিটো সমস্যা, 3টা কলা আইন কৰিছিল। সেই আইনৰ বিৰুদ্ধে দীৰ্ঘদিন আন্দোলন কৰি তেওঁলোকে সফল হৈছিল। কিন্তু যি চুক্তি কৰিছিল, সেই চুক্তি বৰ্তমান অৱস্থাত কাৰ্যকৰী কৰা নাই। কৃষকসকলেও বিভিন্ন সমাজ আন্দোলন কৰি আছে। আৰু এইফালেদি বৰ্তমান অৱস্থাত কৃষকসকলৰ কাৰণে যে নেশ্যনেল পলিচি অন এগ্ৰিকালচাৰ মাৰ্কেটিং যিটো আনিছে, এই কৃষি ব্যৱস্থা, মাৰ্কেটিং ব্যৱস্থাৰ জৰিয়তে সেই কৃষি কলা কানুন আকৌ ঘূৰাই আনিব বিচাৰিছে। এই মুহূৰ্তত আমি শ্ৰমিক আৰু কৃষক সকলে মিলি ঐক্যবদ্ধভাৱে আন্দোলন গঢ়ি তুলিব লাগিব। এই আন্দোলনৰ জৰিয়তে আমি জনসাধাৰণক সচেতন কৰি আমাৰ যিটো এই চৰকাৰে যিবিলাক শ্ৰমিক, কৃষক, সাধাৰণ মানুহৰ স্বাৰ্থ বিৰোধী নীতি লৈ আছে, সেই নীতিৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলনে হৈছে একমাত্ৰ পথ। আৰু এই যি আন্দোলন 9 তাৰিখে যিটো সাধাৰণ ধৰ্মঘট গোটেই ভাৰতবৰ্ষ তেতিয়া আমাৰ যিটো চিফ মিনিষ্টাৰ আছে তৰুণ গগৈ, তেওঁ এই গামোচাটো লৈ দিয়া আছে, শ্লিপ কৰিলে, ভৰিৰ আগত পৰিব, ফটোটো তুলিলে তাতে কৰিলে সোনিয়া গান্ধীক ভৰিত দি দিছে গামোচা। হাহাকাৰ একদম 3 দিন 4 দিন হুলস্থুল চলিলে। প্ৰায় 6 মাহ পিছত মই ক্ৰিকেটৰ চিলেকশ্যন তাতে গৈছোঁ, জাৰ্নেলিষ্ট এজন আহিছে। মই কথাটো এইটো উঠিছে, কিন্তু এইটো মই দিছিলোঁ, যিকোনো কৰি থাকক। সি দিছিলে, সি স্বীকাৰ কৰিছে, কিন্তু যিকোনো কৰি থাকক মজা লাগক বুলি। খেয়াল ৰাখিব, কিন্তু এইটো এতিয়া জাৰ্নেলিজমৰ আগৰ জাৰ্নেলিজম ডিফাৰেণ্ট। এতিয়া আগৰ দিন গৈছে, এতিয়া কি হ'ব, প্ৰত্যেকটো ৱৰ্ল্ডত গুচি যায়। এতিয়া ছ'চিয়েল মিডিয়াতে এটা তুলিলে ৱৰ্ল্ডত গুচি যায়। সেইকাৰণে এনেকুৱা কোনো বস্তু আপোনালোকে দয়া কৰি নকৰিব যাতে গোটেই ষ্টেটৰ বদনাম হয়। কাৰণ এই ষ্টেটৰ বদনামৰ এটা এডভান্টেজ কি হয়, বেলেগৰ এডভান্টেজ কি পায়। যেমন ধৰ এটা বম ফুটিলে, ডিব্ৰুগড়ৰ ক'ৰবাত চকুত বম ফুটিছে, আসামত বম ফুটিছিলে বুলি কয়। একেলগে আসামত গাজাওকত ইমান বম ফুটা নাই, গোটেই আসামত কোৱাৰ লগে লগে কি হয়, টুৰিষ্ট বিল দাৰ্জিলিঙত গুচি যায়, এটা ব্লক কৰি দিয়ে ইমিডিয়েটলি। আসামত বম ফুটিছে বুলি কয়। তো এই ষ্টেজটো এতিয়া গৈছে, কিন্তু এতিয়া ওপৰত যোৱা, এতিয়া কাজিৰঙাত যিবিলাক মানুহ আহি আছে, ইমান মানুহ আহি আছে, ইমান মানুহ, এইবিলাকতো চবটো বেনিফিট হয়। আৰু টুৰিজম এনেকুৱা বস্তু, কোনো বস্তু কিনি লৈ নাযায়। এটা গড় এটা কিনি লৈ নাযায়, 3 লাখ 4 লাখ টকা খৰচ কৰি আহিছে, কি কৰিলে, সমস্ত ফটো তুলি লৈ গুচি গ'ল। ডেট মিনছ ইমিডিয়েটলি ৰাইনো পায়। ৰাইনোটো দেখাই নাই। বহুত ঘটনা মই জানো, যিবিলাক ঘটনা ঘটছে ইয়াতে, ৰাইনো দেখাই নাই। ৰাইনো দেখিছে, হাতী দেখা নাই, হাতী দেখিছে, ৱাইল্ড হাতী দেখিছে, কিবা কৰিছে। এজন কাজিৰঙাৰ ওচৰত টুৰিষ্ট, নেদাৰলেণ্ডৰ টুৰিষ্ট এজন আহি বুজিছে এইটো ডমেষ্টিক কেপ্টিভ বুলি ভাবি কৈ আছে। আগতে আসলে পিছফালে চবটো এখন গাৰ্ডে কৰে, ডোন্ট গো ইংলিছত কয়, ডোন্ট গো, ইট ইজ ৱাইল্ড, এই মই কৈছোঁ কোৰ্চ
এই মানুহজন বুঝে নাপায় বিলে মারি শেষ করে দিল এইটো আজিও আফ্ৰিকাতো এটা মাৰিছে জাৰ্নেলিষ্ট যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।